হ্যালো গাইস, সময় কিমান হৈছে জানা? 8টা বাজে আৰু মানে ঘুমাম বুলি ভাবিছিলোঁ অলপ, কিন্তু ঘুমাব নাপলো মানে ভাইটিৰ মানে পৰীক্ষা আছে বাইহাটা চাৰিআলি ৰামানুজনত, তো তাকে লৈ যাব লাগে। সেইকাৰণে উঠিলোঁ, এতিয়া অকণমান চাহ তাহ খাওঁ, ৰেডি হৈছোঁ, তো খাই পেলাই তাক লৈ যাওঁ। আহি পালোঁ বাইহাটা চাৰিআলিৰ ৰামানুজন একাডেমি, আৰু ইয়াতে আছে ইয়াৰ পৰীক্ষা হ'ব বুলি ভাবিছিলোঁ 10টাৰ পৰা, কিন্তু 10টাৰ পৰা নহয়, 11টাৰ পৰা হ'ব। তো এতিয়া মানে 10টা বাজাই নাই আৰু 10 মিনিট আছে। তো ভাবিলোঁ ইয়াতে ৰখি থাকিলে লাভ নাই, পৰীক্ষা দি যে এনে বেকাৰ ৰখি কেনে। তো মামাহঁতৰ তাত যোৱাটোৱে ভাল হ'ব, বেছি দূৰো নহয় ইয়াৰ পৰা। তো মামাহঁতৰ তালৈকে যাব, মামাহঁতৰ তাত যাম বুলি ভাবিছিলোঁ, কিন্তু মামাহঁতৰ তাত নেগলোঁ। মানে যাওঁতে আধা ঘণ্টা নালাগে বাৰু, 20 মিনিট, আহোঁতে 20 মিনিট 40 মিনিট এনেই যাব। তো সেইকাৰণে পেহীহঁতৰ তাত আহিলোঁ, আহি পেলাই চাহ তাহ অলপ খালোঁ। এতিয়া বাহিৰত দেখি এনেই অলপ ওলাই আহিছোঁ। অনুজ, কি খবৰ? বহুত দিনৰ মূৰত দে খেলা পাতছা? খেলা পাচ্ছি তই খেলা নাই? না খেলিম অলপ পিছত। তই খেলবা নেদে? এইফালে পেহী ভাত আৰু কণীৰ আঞ্জা বনাই দিলে, খাই লওঁ দেই। পৰীক্ষা দি থাকক, মই খাই লওঁ। আৰু এই কেমেৰাটোত ফ্লাছ কৰে। পেহীহঁতৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া এটা বাচ্ছা তাৰ পৰীক্ষা শেষ হ'ব লাগে, আৰু যদি কিবা মিটিং চিটিং পতা নাই, আৰু খেলাও আছে আজি ফাইনেল। তো সোনকালে ঘৰটো পাব লাগিব, 2:30 পৰা আছে। আৰু আজি ভাবছোঁ এটা নতুন লুকছ দিম, মানে চুলি দাড়ি অলপ কাটিব লাগিব। তো চাওক কি হয় কি নহয়, তাক লৈ লওঁ ফাৰ্ষ্ট। মামাৰ স্কুটি লৈ পেলাই এতিয়া আমি কৰি আছোঁ অফ ৰাইডিং। ৰাস্তা দেখছি নাই, গোটেই শিল কৰি দিছে। ইয়াতে যদি কিবা কাৰণত ব্ৰেক মাৰা যায়, চেষ্টো কোনোবাই জোৰত আহি যদি ব্ৰেক মাৰি দিয়ে, খতম, টাটা বাই বাই গেয়া। ৰাস্তাৰ অৱস্থা গোটেই উঠাই দিছে দেখোন ৰাস্তাটো, কিবা নতুনকৈ বনাব নেকি। বাইহাটাৰ পৰা আহি আমাৰ ঘৰ পাওঁ হওঁতে এখন চেলুনত ৰখছোঁ। আজি লুকছটো অলপ চেঞ্জ কৰি দিওঁ দেই, অলপ চেঞ্জ কৰাৰ দৰকাৰ মাজে মাজে। তো গাইছ, ইটা বাজছে 3টা, আৰু মই ফেচটো কিয় দেখা নাই জানা, পুৰা ক্লিন চেভ কৰি দিছে। চেলো মোৰ জ্ঞান দেখা হৈছে না, আৰু মাৰ ৰিয়েকশ্যনটো আগৰ চিনত দেখা পাইছে, হাপি হেন দেখা হৈছে বোলে। যি নহওক, এতিয়া গাটো ধোওঁ, কাৰণ খেলা অলৰেডি ষ্টাৰ্ট হৈছিয়ে। তো গাটো ধুই জল্দি চাব লাগে, আৰু সিহঁতে ৰাচিন নমিনে কোবাই আছিল বাৰু। এতিয়া চাওঁ কি হয়, জল্দি গাটো ধুই পেলাই চাব লাগে। আজিৰ ফাইনেলত টাৰ্গেট 252, 50 অভাৰত। ইটা বাজিল 6:30, আৰু প্ৰথম ইনিংছ শেষ গৈছে। তো ছেকেণ্ড ইনিংছত ওলাই আহিছোঁ, মানে ক'ৰবাত বোলে পৰ্দাত চাইছে, তো তাকে সন্ধানত আছোঁ। যদি পৰ্দাত চাইছে, পৰ্দাত চাওঁ, বেছি ভাল লাগিব চবৰ লগত চালি। কি কেচ করছে? लेकिन वो न्यूजीलैंड का फ्लाइंग कीवी, वो सुपरमैन ग्लेन फिलिप्स रास्ते में, और मिल गई पहली सफलता न्यूजीलैंड को। सबसे पहले जाके थैंक यू बोलेंगे सुपरमैन को, क्या खा के आते हैं बताएंगे। अद्भुत, लगभग अविश्वसनीय, असाधारण, अतुल्य। Yes! India! We are champions! India! लेके आखिरी गेंद तक
यही तो पल है ना, खूबसूरत पल बचपन जिस अंदाज में वो खेले। और ये भारत की टीम है, ये लोगों की टीम है, ये जज्बा है, ये जान है, जिस वजह से कल भी हमेशा बात करते हो। बहुत मजा आया। भारत माता की भारत माता की भारत माता की वंदे मातरम वंदे मातरम वंदे मातरम नहीं कहीं कोई नहीं गया प्यारी मेरी सूरत प्यार है बस तेरा नहीं माँ तुझे सलाम माँ तुझे सलाम मम्मा तुझे वंदे वंदे তো গাইছ খেলা চাই পেলাই ঘৰত যাই আছোঁ আৰু আজি ক'ব লগা একোৱে নাই মনটো বহুত ফূৰ্তি বহুত মানে কি ক'ম বুজাব নোৱাৰা মানে এতিয়া আকৌ বুজাব নোৱাৰোঁ কালিৰ ভিডিঅ'টোত ভালকৈ ক'ম যি ক'ম তো আজি শেষ কৰোঁ ভিডিঅ'টো লগ পাম আৰু কালি আজিৰ কাৰণে বাই বাই টাটা গাইছ উই আৰ চেম্পিয়নছ টাটা